নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আজিৰ ভিডিঅ'টোত মই তিনিটা লাইফ সেভিং ব্ৰিডিং টেকনিকৰ ওপৰত কথা পাতিম এই উশাহ নিশাহৰ পদ্ধতি কেইটাই সঁচা অৰ্থত আপোনালোকৰ জীৱন ৰক্ষা কৰিব পাৰে সাধাৰণতে আমি কি দেখো যেতিয়া আমি খুজকাৰো দৌৰো তেতিয়া আমাৰ হাৰ্টবিট বহুত ফাষ্ট হয় মানে হৃদপিণ্ডৰ যেটো ধপধপনি পালপিটেশন বুলি কয় হেয়া খুব বেছি বাঢ়ি যায় আৰু যেতিয়া আমি ৰেষ্টত থাকো বহি থাকো শুই থাকো তেতিয়া হাৰ্টৰ যেটো পালপিটেশন হেতু খুব স্লো থাকে মানে খুব আৰামকে ধপধপনি হৈ থাকে অনুভৱ কৰিছে হে আপোনালোকে যেতিয়া হাৰ্টবিট বহুত ফাষ্ট হয় ইয়াৰ অৰ্থ এয়াই যে হাৰ্টটোৱে বহুত বেছি অক্সিজেন ব্যৱহাৰ কৰিছে আৰু যেতিয়া হাৰ্টবিট বহুত স্লো হয় তেতিয়া হাৰ্টটোৱে বহুত কমকে অক্সিজেন ব্যৱহাৰ কৰে কেৱল দৌৰিলে বেগাবেগিকে খুজকাৰিলে ব্যায়াম কৰিলেহে যে হাৰ্টবিট ফাষ্ট হ'ব তেনুকা কোনো কথা নাই এনেকুৱা বহুত শাৰীৰিক আৰু মানসিক সমস্যা আছে যাৰ ফলত আপোনালোকৰ হাৰ্টবিট মানে পালপিটেশন বাঢ়িব পাৰে নতুবা কমিব পাৰে সো জানি বুজি আপোনাৰ জ্ঞাতহাৰে আপুনি কেনেদৰে উশাহৰ পদ্ধতিৰে হাৰ্টবিটক স্লো কৰিব নাইবা ফাষ্ট কৰিব সেই বিষয়ে আজি কথা পাতিম এই টেকনিক তিনিটাই আপোনালোকক বহুত পৰিস্থিতিৰ পৰা বচাই আনিব যেতিয়া আপোনাৰ অনুকা লাগে বাস আৰু মই জিয়া নাথাকো একদম হাৰ্টবিট ফাষ্ট হৈছে পালপিটেশন বাঢ়িছে নাইবা হাৰ্টবিট একদম স্লো হৈ পৰিছে এতিয়া মই কি কৰো সেই সময়খিনি তেনেকুৱা সিচুৱেশনত যদি আপুনি এই তিনিটা ব্ৰিডিং টেকনিক মানে উশাহৰ পদ্ধতি যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া হলে সেই পৰিস্থিতিৰ পৰা নিজক বাহিৰলৈ উলিয়াই আনিব পাৰিব আহক প্ৰথমতে জানি লওঁ যদি আপোনাৰ হাৰ্টবিট বহুত স্লো হৈ পৰিছে আৰু আপুনি বিচাৰিছে নৰমাল কৰিবলৈ মানে অকমান ফাষ্ট কৰিব বিচাৰিছে তেতিয়া কি কৰিব তেতিয়া ধ্যান দিবলগীয়া কথা কি জানে আপোনাৰ যেটো ইনহেল হ'ব হেয়া হ'ব খুব ডিপ এণ্ড লং আৰু যেটো এক্সহেল হ'ব হেতু হ'ব শৰ্ট বুজি পাইছে একদম সহজকে বুজাই দিছো যদি আপোনাৰ হাৰ্টবিট স্লো হৈ পৰিছে আপুনি অকমান তাক ফাষ্ট কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকৰ যেটো উশাহটো হ'ব খুব ডিপ এণ্ড লং মানে বহুত গভীৰভাৱে ল'ব লাগিব লম্বাকে ল'ব লাগিব আৰু যেটো নিখাহ যেটো এৰিব হেতু হ'ব সুটি আৰু এটা কথা ইয়াতে নাক মুখ বুলি একো কথা নাই নাকেৰেও কৰিব পাৰে মুখেৰেও কৰিব পাৰে আৰু এই পদ্ধতি কেইটা কৰিবলে কোনো ধৰণৰ প্ৰেক্টিছৰ দৰকাৰ নহয় মানে আপুনি আজি মুখ চাই কৰিব পাৰে এবাৰতে ইনষ্টেন্টলি আপুনি শিকি যাব মুখেৰে উশাহ লম ডিপ এণ্ড বহুত বেছি লং দেন উশাহটো এৰি মুখেৰে খুব সুটি মানে শৰ্ট কেনেকে নাকেৰে কৰি দেখুৱাইছো লম্বাকে লৈছো সুটিকে এৰিছো সিম্পল এতিয়া কথা পাতিম যদি আপোনাৰ হাৰ্টবিট বহুত বেছি ফাষ্ট হৈ পৰিছে মানে পালপিটেশন বহুত বেছি ফাষ্ট এনেকুৱা ধপধপনি তেতিয়া আপুনি কি কৰিব এনেকুৱা কি কৰিব যিয়ে আপোনাক ইনষ্টেন্টলি কাম ফিল কৰাব হাৰ্টবিট স্লো কৰিবলে নাইবা নৰমাল কৰিবলে আমি কি কৰিব লাগিব অথনি যে কৰিছিলো তাৰ উল্টা কৰিব লাগিব নৰমালি ইনহেল কৰিলে আৰু যেতিয়া এক্সহেল কৰিব তাক খুব ডিপ একদম খুব লম্বাকে এৰিব উশাহটো ঠিক আছে মই কৰি দেখুৱাইছো মানে এইবাৰ আমাৰ এক্সহেল হ'ব খুব ডিপ এণ্ড লং ইনহেল হ'ব খুব শৰ্ট বুজিলে উশাহটো খুব সুটিকে লৈছো কিন্তু নিখাহটো খুব লম্বাকে এৰিছো সুটি উশাহ লম্বা নিখা হেতুৱে কি কৰিব আপোনালোকৰ হাৰ্টবিটক একদম স্লো কৰিব নৰমাললৈ লৈ আহিব নাকেৰে কেনেকে কৰিব সেম প্ৰসেস খুব ইজি হয় এতিয়া মই যেটো ব্ৰিডিং টেকনিক কৰি দেখুৱাম এই টেকনিকটো আপোনালোকে স্ট্ৰেছ আৰু টেনচনৰ সময়ত কৰিব পাৰে যেতিয়া আমাৰ বহুত বেছি স্ট্ৰেছ হয় তেতিয়া এনেকুৱা লাগে আমি উশাহটো ভালদৰে ল'ব পৰা নাই সেই সময়খিনিত আপোনালোকে কেনেকুৱা ব্ৰিডিং টেকনিক কৰিব লাগে কি উশাহ পদ্ধতিৰে আপোনালোকে স্ট্ৰেছ আৰু টেনচনক কমাই ৰাখিব পাৰিব চাই ল'ব তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম ডাবল ইনহেল আৰু লং এক্সহেল মানে দুবাৰ উশাহ আৰু এবাৰ লম্বাকে নিখা একদম সহজ কোনো জটিল অভ্যাস নহয় এয়া মই যেতিয়া কৰি আছো মোৰ পৰা শিকিও আপুনি কৰিব পাৰে আৰু ইনষ্টেন্টলি শিকি যাব
আকৌ এবাৰ এনেকে আপোনালোকে কৰি চাওক দেখিব ইনষ্টেন্টলি আপোনালোকে ৰিলিফ পাব এই ব্ৰিডিং টেকনিক কেইটা আপোনালোকে বিছনাত শুইও কৰিব পাৰে মানে শৱাসনাত শুই ল'ব লাগিব এনেকে নাইবা আপোনালোকে বহিও এই টেকনিক কেইটা প্ৰেক্টিছ কৰিব পাৰে আৰু এই উশাহ নিশাহ পদ্ধতি কেইটা কৰাৰ কোনো নিৰ্ধাৰিত সময় নাই দিনটোৰ যেতিয়া আপুনি সমস্যা অনুভৱ কৰে কৰিব পাৰে আশা কৰিছো এই টেকনিক কেইটাৰ পৰা আপোনালোকে সুফল পাব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম Stay happy and stay healthy. Love you all.